সুৰামতৰ চৰম উদ্ভণ্ডালি পুনৰ জুবিন ক্ষেত্ৰৰ পৰা এনেকুৱা ধৰণৰ খবৰ আহিছে মাজে মাজে জুবিন ক্ষেত্ৰত একাংশ লোকে এনেকুৱা ধৰণৰ কাম কৰি আহিছে কিন্তু এইবাৰ তিনিজন যুৱকে যি কাণ্ড কৰিলে সেই কাণ্ড আপোনালোকে দেখিলে বা শুনিলে চকু কপালত উঠিব জুবিন ক্ষেত্ৰত এই তিনিজন যুৱক মোৰ পিছফালে আপোনালোকে দেখিছে এই তিনিজন যুৱক আহিছিল তেওঁলোকৰ নাম হৈছে আলম আলী মুকুট দাস আৰু ৰঞ্জন দাস তেওঁলোকে জুবিন ক্ষেত্ৰত সুৰাৰ লাগীত মাতাল হৈ আহিছিল আৰু জুবিন ক্ষেত্ৰৰ যিটো প্ৰৱেশ পথ আছে তাতে তেওঁলোকে চৰম অবৈধ ব্যৱহাৰ কৰিবলৈ ধৰিলে আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আৰক্ষীসকলক তেওঁলোকে প্ৰহাৰ কৰিলে অন্য নালাগে এগৰাকী মহিলা আৰক্ষী কনিষ্টবলক চৰম দুৰ্ব্যৱহাৰ কৰিছে অশালীন ব্যৱহাৰ কৰিছে এই তিনিজন যুৱকে জুবিন ক্ষেত্ৰত এনেকুৱা একাংশ ভুৱা অনুৰাগী এটা প্ৰৱেশ ঘটিছে যিসকলে সুৰাৰ লাগীত মাতাল হৈ আহে সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰিৱেশ বিনষ্ট কৰিবলৈ আহে ইয়াৰ আগতেও আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছিল চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিল যে একাংশই জুবিন ক্ষেত্ৰৰ পৰিৱেশটো বেয়া কৰিবলৈ চেষ্টা কৰিছে উঠি পৰি লাগিছে তাৰে মাজত হৈছে এইসকল আলম আলী মুকুট দাস আৰু ৰঞ্জন দাস তিনিজন যুৱক আহিছিল সুৰাৰ লাগীত মাতাল হৈ আহিছিল জুবিন ক্ষেত্ৰত প্ৰৱেশ কৰে জুবিন ক্ষেত্ৰৰ পৰা ওলাই আহি য'ত বেৰিকেড দিয়া আছে ৰাস্তাৰ পৰা তাত তেওঁলোকে অসভ্য গালিগালাজ কৰিবলৈ ধৰে ৰাস্তাত তেওঁলোকে কাপোৰ কানি খুলি তেওঁলোকে চূড়ান্ত অসভ্য আচৰণ কৰে তেতিয়া পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে যোৱা সোণাপুৰ আৰক্ষীৰ এটা দলক তেওঁলোকে আক্ৰমণ কৰিবলৈ লয় আৰু এই তিনিজন সুৰামত্ত যুৱকৰ আক্ৰমণত আহত হৈছে দুজন আৰক্ষী জোৱান তেওঁলোকৰ নাম হৈছে বিষ্ণু দৈমাৰী আৰু বিকাশ দৈমাৰী বিষ্ণু দৈমাৰী বিকাশ দৈমাৰীৰ লগতে এগৰাকী মহিলা কনিষ্টবলক জুবিনৰ সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ সন্মুখত তিনিজন সুৰাপাইয়ে চৰম দুৰ্ব্যৱহাৰ কৰিছে এয়া হৈছে বৰ্তমান সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ আশে পাশে থকা পৰিৱেশ একাংশ আমি দেখিছিলোঁ যেতিয়া আৰম্ভণিতেই মানুহৰ সুতলৈ বৈছিল তেতিয়াই কিন্তু তাত একাংশ পকেটমাৰৰ সৃষ্টি হ'ল একাংশই তাৰ পৰা টকা লৈ যাবলৈ ধৰিলে দুখন তিনিখন কমিটি গঠন হ'ল তাৰ পাছত এজন জুবিন গাৰ্গৰ লগত বজোৱা বাদ্যযন্ত্ৰীক সংগত কৰা এজন শিল্পীয়ে তাৰ পৰা কিবোৰ্ড বা অন্য ধৰণৰ সামগ্ৰী চুৰি কৰি লৈ গৈছিল পিছত গৰিমা শইকীয়া গাৰ্গে গালি দিয়াত পুনৰ উভতাই থৈ গ'ল তাৰ পিছত আমি দেখিলোঁ জুবিন গাৰ্গ ক্ষেত্ৰৰ লেতেৰা পৰিৱেশ ধূলিময় পৰিৱেশ সামাজিক মাধ্যমত সেই কথা হোৱাৰ পিছত তাত থকা দোকানসমূহ তাৰ পৰা আঁতৰাই দিবলৈ বাধ্য হ'ল প্ৰশাসনে তাৰপিছত গৰিমা শইকীয়া গাৰ্গে নিজেই গৈ তাত চাফ কৰিবলগীয়া অৱস্থা হৈছে আৰু শেহতীয়াকৈ তাত এতিয়া সুৰাপাইৰ অটপালি দেখিবলৈ পোৱা গৈছে তিনিজন ইতিমধ্যে তেওঁলোকক আটক কৰা হৈছে যে কৰ্তব্যৰত আৰক্ষীক তেওঁলোকে দুৰ্ব্যৱহাৰ কৰিছিল মাৰপিট কৰিছিল এওঁলোকৰ ঘৰ হৈছে দক্ষিণ শালমৰাত ঘৰ আলম আলী বয়স ২৬ বছৰ আৰু বামুণ্ডিত ঘৰ মুকুন্দ দাসৰ আৰু ৰঞ্জন দাসৰ শুৱালকুছিৰ বামুণ্ডিত মুকুট দাস আৰু ৰঞ্জন দাসৰ ঘৰ আৰু আলম আলীৰ ঘৰ হৈছে দক্ষিণ শালমৰাত তেওঁলোকৰ বিৰুদ্ধে ইতিমধ্যে সোণাপুৰ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে সুৰাৰ লাগীত মাতাল হৈ একাংশ জুবিন গাৰ্গৰ ভুৱা অনুৰাগীয়ে প্ৰকৃত অনুৰাগীয়ে কেতিয়াও এনেকুৱা ধৰণৰ কাম কৰিব নোৱাৰে প্ৰকৃত অনুৰাগীয়ে সেইজন শিল্পীৰ সমাধি ক্ষেত্ৰৰ সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ সন্মুখত কেতিয়াও তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিবলৈ নাযায় কিন্তু তাৰ বিপৰীতে তিনিজন যুৱক আহিল দক্ষিণ শালমৰা জিলাৰ ফুলবাৰী গাঁৱৰ আলম আলী শুৱালকুছিৰ মুকুট দাস আৰু ৰঞ্জন দাস তেওঁলোকে চূড়ান্ত অভব্য আচৰণ কৰিলে সোণাপুৰৰ জুবিন ক্ষেত্ৰত আৰু আৰক্ষীক আক্ৰমণ কৰিলে আৰক্ষীৰ মন্তব্য আহিছে মই প্ৰথমতেই আৰক্ষীৰ মন্তব্য শুনাই ল'ব বিচাৰিছোঁ হয় মই ডিউটি অৱস্থাতে আছিলোঁ জুবিন ক্ষেত্ৰত তেওঁলোকে যেতিয়া তেনেকৈ অসভ্যালি কৰিছে মানুহক গালি গালাজ কৰা দেখি আমি আগবাঢ়ি গ'লোঁ গৈ তেওঁলোকক বাৰে বাৰে বুজাইছোঁ যে আপোনালোকে তেনেকুৱা নকৰিব অসভ্যালি নকৰিব কিন্তু বুজোৱাৰ পিছত তেওঁলোকে আমি কৈ থকা অৱস্থাতে আহি ডাইৰেক্ট গাত হাত দিছে গাত হাত দি মোক এনেকৈ চোলাত ধৰি ঠেলাই দিছে কৈছে এইটো অসম পুলিচৰ এইটো অধিকাৰ নাই কোনে অধিকাৰ দিছে বুলি বিভিন্ন ধৰণে গালি গালাজ কৰিছে মোৰ লগত আৰক্ষীৰ বাইদেউ এগৰাকী আছিলে ট্ৰেফিকৰ তেওঁ আহিছে তেওঁৰো গাত বাৰে বাৰে হাত দিছে আমাক মাৰিবলৈ বাৰ বাৰ খেদি আহিছে আমাক গুচাই মোৰ লগত যিকেইজন সহকৰ্মী আছিলে তেওঁলোকৰো গাত হাত দি কিনে শাৰীৰিকভাৱে অপদস্থ কৰিছে আমাক আৰু বিভিন্ন ধৰণে গালি গালাজ কৰিছে বহুত অপ্ৰীতিকৰ পৰিৱেশ এটা সৃষ্টি কৰিছিলে তাতে যোৱাকালি আবেলি জুবিন ক্ষেত্ৰত তিনিজন ব্যক্তি তেওঁলোকৰ নাম হ'ল মুকুট দাস ৰঞ্জন দাস দুজনৰ ঘৰ শুৱালকুছি আৰু এজন হ'ল আলম আলী তেওঁৰ ঘৰ চাউথ শালমৰা তেওঁলোকে মদ্যপান কৰি আহি জুবিন ক্ষেত্ৰত এটা অপ্ৰীতিকৰ সৃষ্টি কৰে যাৰ ফলত তাত জুবিনৰ অনুৰাগীবিলাকে উত্তেজিত হোৱাত আমাৰ তাত কৰ্তব্যৰত অৱস্থাত থকা আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদানত তেওঁলোকক বচাবলৈ যাওঁতে আমাৰ আৰক্ষীকে তেওঁলোকে অলপ মিছবিহেভ কৰে আৰু কিছু লোকক আঘাতপ্ৰাপ্ত কৰে আৰু দুগৰাকী আমাৰ লেডিজ পুলিচ আছিলে তেওঁলোককো শাৰীৰিকভাৱে অপদস্থ কৰে আৰু
দুজন কনিষ্টেবলক এজনকতো হাতত কামুৰিও দিছে তেওঁলোকে। আৰু তেওঁলোকক আমি আইনী থানালৈ লৈ অহা হয়, তেওঁলোকক এতিয়া তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা লোৱা হ'ব। হয় মই ডিউটি অৱস্থাতে আছিলোঁ জুবিন ক্ষেত্ৰত। তেওঁলোকে যেতিয়া তেনেকৈ অসভ্যালি কৰিছে মানুহক গালি গালাজ কৰা দেখি আমি আগবাঢ়ি গ'লোঁ। গৈ তেওঁলোকক বাৰে বাৰে বুজাইছোঁ যে আপোনালোকে তেনেকুৱা নকৰিব, অসভ্যালি নকৰিব। কিন্তু বুজোৱাৰ পিছত তেওঁলোকে আমি কৈ থকা অৱস্থাতে আহি ডাইৰেক্ট গাত হাত দিছে। গাত হাত দি মোক এনেকৈ চোলাত ধৰি ঠেলাই দিছে, কৈছে এইটো অসম পুলিচৰ এইটো অধিকাৰ নাই, কোনে অধিকাৰ দিছে বুলি বিভিন্ন ধৰণে গালি গালাজ কৰিছে। মোৰ লগত আৰক্ষীৰ বাইদেউ এগৰাকী আছিলে ট্ৰেফিকৰ, তেওঁ আহিছে, তেওঁৰো গাত বাৰে বাৰে হাত দিছে, আমাক মাৰিবলৈ বাৰ বাৰ খেদি আহিছে। আমাক গুচাই মোৰ লগত যিকেইজন সহকৰ্মী আছিলে তেওঁলোকৰো গাত হাত দি কিনে শাৰীৰিকভাৱে অপদস্থ কৰিছে আমাক, আৰু বিভিন্ন ধৰণে গালি গালাজ কৰিছে। বহুত অপ্ৰীতিকৰ পৰিৱেশ এটা সৃষ্টি কৰিছিলে তাতে। যোৱাকালি আবেলি জুবিন ক্ষেত্ৰত তিনিজন ব্যক্তি, তেওঁলোকৰ নাম হ'ল মুকুট দাস, ৰঞ্জন দাস, দুজনৰ ঘৰ শুৱালকুছি, আৰু এজন হ'ল আলম আলী, তেওঁৰ ঘৰ চাউথ চালমৰা। তেওঁলোকে মদ্যপান কৰি আহি জুবিন ক্ষেত্ৰত এটা অপ্ৰীতিকৰ সৃষ্টি কৰে, যাৰ ফলত তাত জুবিনৰ অনুৰাগীবিলাকে উত্তেজিত হয়। উত্তেজিত হোৱাত আমাৰ তাত কৰ্তব্যৰত অৱস্থাত থকা আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদানত তেওঁলোকক বচাই আনে। বচাবলৈ যাওঁতে আমাৰ আৰক্ষীকে তেওঁলোকে অলপ মিছবিহেভ কৰে আৰু কিছু লোকক আঘাতপ্ৰাপ্ত কৰে, আৰু দুগৰাকী আমাৰ লেডিজ কনিষ্টেবল লেডিজ পুলিচ আছিলে, তেওঁলোককো শাৰীৰিকভাৱে অপদস্থ কৰে, আৰু দুজন কনিষ্টেবলক এজনকতো হাতত কামুৰিও দিছে তেওঁলোকে। আৰু তেওঁলোকক আমি আইনী থানালৈ লৈ অহা হয়, তেওঁলোকক এতিয়া তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা লোৱা হ'ব। আৰক্ষীৰ মন্তব্য শুনিলে কি পৰিস্থিতিৰ সন্মুখীন হৈছিল? বহু লোকক সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ যিখন গেট আছে, যিখন অস্থায়ী গেট এতিয়ালৈকে নিৰ্মাণ কৰা হোৱা নাই, কিন্তু সেই বেৰিকেড য'ত দিয়া আছে তাত একাংশ সাধাৰণ ৰাইজক উদ্দেশ্যি অভব্য গালি গালাজ কৰিছিল এই তিনিজন যুৱকে। তেওঁলোকৰ বয়স হৈছে, এজনৰ বয়স ২৬ বছৰ, এজনৰ বয়স হৈছে ৩৭ বছৰ, এজনৰ বয়স হৈছে ৩২ বছৰ, আৰু তেওঁলোকে নিজকে জুবিন অনুৰাগী বুলি পৰিচয় দি সোণাপুৰৰ জুবিন ক্ষেত্ৰত প্ৰৱেশ কৰিছিল। আৰু তাৰ পাছতেই তেওঁলোক কিমান জুবিন অনুৰাগী সেয়া আমি সকলোৱে দেখিছোঁ। কিন্তু অতি পৰিতাপৰ কথা যে সোণাপুৰৰ জুবিন ক্ষেত্ৰত এনেকুৱা কিছুমান লোকৰ দিনক দিনে সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। তাত চুৰ সোমাইছে, তাত একাংশ দালাল সোমাইছে, একাংশ পকেটমাৰ সোমাইছে। এনেকুৱা একাংশ সুৰামত্ত যুৱকৰ বিচৰণৰ থলী হৈ পৰিছে সোণাপুৰৰ জুবিন ক্ষেত্ৰ, যি কাৰণে সমগ্ৰ জুবিন অনুৰাগীসকলে, সমগ্ৰ অসমবাসীয়ে চৰকাৰক দাবী জনাইছে যে অতি শীঘ্ৰেই সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ চাৰিওফালে থকা যিটো ৱাল আছে, ৱাল মৰা কামটো সম্পূৰ্ণ শেষ কৰিব লাগে, এখন গেটৰ ব্যৱস্থা কৰিব লাগে, যাতে নিশাৰ ভাগত তাত এনেকুৱা একাংশ সুৰামত্ত যুৱক প্ৰৱেশ কৰিব নোৱাৰে। এতিয়া উন্মুক্ত হৈ থকাৰ কাৰণে যোনে যেনেকৈ মন যায় তাত প্ৰৱেশ কৰিব পাৰে, আৰু প্ৰৱেশ কৰি তাৰ পৰিৱেশ বিনষ্ট কৰিবলৈ একাংশ উঠি পৰি লাগিছে। এইবোৰ কেনেকুৱা জুবিন অনুৰাগী সেইটো সহজেই অনুমান কৰিব পাৰি। নাম পুনৰ জনাইছোঁ, আলম আলী, বামুন্দিৰ মুকুন্দ দাস, ৰঞ্জন দাস, এই তিনিজন যুৱকে সোণাপুৰৰ জুবিন ক্ষেত্ৰত চৰম অভব্য আচৰণ কৰিলে, আৰু লগতে কৰ্তব্যৰত আৰক্ষীক তেওঁলোকে প্ৰহাৰ কৰিলে। মহিলা আৰক্ষীৰ গাত তেওঁলোকে হাত দিছে, চোলাত ধৰি তেওঁলোকে টানিছে, আৰু অসম আৰক্ষীক ইয়াত ৰখিব নালাগে বুলি তেওঁলোকে ভাবুকি প্ৰদান কৰিছে। এয়া হৈছে জুবিন ক্ষেত্ৰৰ পৰা আপোনালোক খবৰ জনাই আছোঁ। তিনিজনক গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে সোণাপুৰ আৰক্ষীয়ে, আৰু তেওঁলোকক সোধা পোছা অব্যাহত ৰাখিছে যে তেওঁলোকে সুৰাৰ লাগীত মাতাল হৈ এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিলে নে জুবিন ক্ষেত্ৰৰ পৰিৱেশ বিনষ্ট কৰাৰ কাৰণে তেওঁলোকক কোনোবাই তালৈ পঠাই দিছিল। কাৰণ ইয়াৰ আগতো আমি জুবিন ক্ষেত্ৰত ৰাজনৈতিক শ্লোগান আমি দেখিবলৈ পাইছিলোঁ। তাৰপিছতে মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। বিৰোধী হওক চৰকাৰ হওক সকলোৱে কিন্তু এটা কথা কয় যে ৰাজনীতিৰ ঊৰ্ধৰ ব্যক্তি জুবিন গাৰ্গক লৈ কোনো ৰাজনীতি কৰিব নালাগে, কিন্তু তাৰ বিপৰীতে আমি দেখিছোঁ জুবিন গাৰ্গক লৈ ৰাজনীতি হৈছে। সোণাপুৰৰ জুবিন ক্ষেত্ৰত একাংশ সুৰাপে উদ্ভণ্ডালি কৰিছে, আৰু তাৰ পাছতো এতিয়ালৈকে কিন্তু সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্যকাম সম্পূৰ্ণ নহ'ল। ধূলিৰে ভৰি পৰিছে সমগ্ৰ জুবিন ক্ষেত্ৰ। তাৰ মাজতেই চলি আছে জুবিন গাৰ্গৰ ন্যায়ৰ যুঁজখন। তাৰ মাজতে জনাইছোঁ যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈ আছে, জুবিন ক্ষেত্ৰত সুৰামত্তৰ উদ্ভণ্ডালি, তিনিজন যুৱক আহিছিল সুৰাৰ লাগীত মাতাল হৈ, আৰু মহিলা আৰক্ষীক দুৰ্ব্যৱহাৰ কৰিছে। দুজন আৰক্ষী জোৱানক মাৰপিট কৰি তেওঁলোকে আহত কৰিছে। সোণাপুৰৰ আৰক্ষী জোৱান বিষ্ণু দৈমাৰী আৰু বিকাশ দৈমাৰীক তেওঁলোকে আহত কৰিছে। আৰু এতিয়া এই তিনিজন যুৱকক, নাম হৈছে আলম আলী, মুকুট দাস আৰু ৰঞ্জন দাস, তেওঁলোকে গ্ৰেপ্তাৰ কৰি সোণাপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ধন্যবাদ।